ৰাজ্যত আৰম্ভ হৈছে এই বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। প্ৰথম পৰ্যায়ৰ গুণোৎসৱক লৈ সৃষ্টি হৈছে কিন্তু বিতৰ্কৰ। মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীত গণিত আৰু বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত দিয়াক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাতৃভাষা মাধ্যমক একাষৰীয়া কৰা কাৰ্যত ক্ষোভ ব্যক্ত কৰিছে বড়ো সাহিত্য সভাই। বড়ো মাধ্যম বা অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত প্ৰশ্ন দিয়াক কেন্দ্ৰ কৰি বিৰোধিতা কৰিছে। বড়ো সাহিত্য সভাৰ সৈতে হোৱা চৰকাৰৰ আলোচনাৰ বিষয়সমূহক গুৰুত্ব নিদিয়াৰ অভিযোগ। আলোচনাৰ সময়ত আশ্বাস দিয়াৰ পিছতো ইংৰাজী মাধ্যম জাপি দিয়াত ক্ষোভ প্ৰকাশ কৰিছে। ইফালে বড়ো ভাষাৰ প্ৰশ্ন কাকততো যথেষ্ট ভুল থকাৰ অভিযোগ বড়ো সাহিত্য সভাৰ। চৰকাৰক বড়ো মাধ্যমৰ সৈতে হেতালি নেখেলিবলৈ সকিয়নি বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীৰ। এইবাৰৰ যেটো গুণোৎসৱ, এই গুণোৎসৱত ঘাইকেই বিজ্ঞান আৰু অংক বিষয়ত নিজৰ মাতৃভাষাৰ হলনি, নিজৰ মাতৃভাষাৰ ঠাইত ইংৰাজী মাতৃভাষাৰ কুৱেশ্যন আহাটো আমি দেখিবলৈ পালোঁ। যেহেতু আমাৰ মাজত এটা আলোচনা হৈছিল, যেতিয়া চৰকাৰে আমাক 2023 পৰা বিজ্ঞান আৰু অংক বিষয়ত ইংৰাজী জাপি দিবলৈ বিচাৰিছিল, সেইটো সময়ত আমি বড়ো সাহিত্য বা নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়োসকলৰ কিছুমান সংগঠনে আমি চৰকাৰক কৈছিল, আমি অনুৰোধ জনাইছিল যে বড়োসকলৰ কাৰণে বা নিজৰ মাতৃভাষাৰ যিবিলাক শিক্ষা গ্ৰহণ কৰে তেওঁলোকৰ কাৰণে ইংৰাজী জাপি দিব নালাগে।